আপোনাৰ সমষ্টিত উন্নয়ন হৈছে নে নাই? উন্নয়ন যথেষ্টখিনি দেখিছোঁ আৰু কমপ্লিট হোৱাও নাই গোটেইখিনি। উন্নয়ন হৈছে, আগতকৈ যথেষ্ট উন্নয়ন হৈছে। উন্নয়ন দেখা নাই পোৱা বুলি কওঁ ন। আগতে আমাৰ ৰাস্তাবোৰ বহুত বেয়া হৈছিলে, এতিয়া বাৰু ৰাস্তা পদূলি ভালেই পাইছোঁ বাৰু। উন্নয়ন হৈছে। মই গোলাঘাট সমষ্টি উন্নয়ন যথেষ্ট হৈছে আগৰ তুলনাত। ভাল পাইছোঁ আকৌ কাম কাজবোৰ কৰিছে আমাৰ গোলাঘাটৰ। আমাৰ ঘৰ মেৰাপানী গমাৰিত ৰাস্তাবোৰ বেয়া, প্ৰথম ৰাস্তাটো বেয়া। ভাল পাইছোঁ আৰু যিখিনি সুবিধা দিছে বনাই দিছে ভাল পাইছোঁ। উন্নয়নটো কিছু কিছু হৈছে, মেইন ৰাস্তাবিলাক প্ৰায় হৈছে। এইবাৰৰ বিধানসভা নিৰ্বাচনত আপোনাৰ সমষ্টিত মূল যুঁজ কাৰ লগত হ'ব? বিজেপি আৰু কংগ্ৰেছৰ মাজতে হ'ব নি ভাবিছোঁ। হ'ব, যুঁজ হ'ব, কিন্তু অকণ যুঁজৰ আশা দেখিছোঁ। বিজেপি আৰু কংগ্ৰেছ সেয়ে থাকিব ন। আৰু গোলাঘাটতো সেয়ে চলি আছে, আৰু অত দিনৰ পৰা বিজেপি কংগ্ৰেছ চলি আছে যদিও বাইদেউ যিহেতু এতিয়া আৰু বিজেপি দলতে। গোলাঘাট সমষ্টিটোৰ কেণ্ডিডেট বুলিবলৈ নাই, অকল বাইদেৱে আৰু অজন্তাদেউ। আৰু কেণ্ডিডেট আৰু কংগ্ৰেছৰ পৰা কোনোবা যদি ডিক্লেয়াৰ কৰিছে, কোন হ'ব? খুব বেছি যাবে বিতুপন শইকীয়া হ'ব পাৰে, তেখেতৰ দুজনৰ হ'ব। আৰু অদিনৰ আমাৰ বাইদেউ আছে, আৰু তাৰ লগত কোন আহে এতিয়া ইফালৰ পৰা কোন আহে? কংগ্ৰেছ আৰু বিজেপি। আপোনাৰ সমষ্টিৰ বৰ্তমানৰ বিধায়কৰ কাম কাজক লৈ আপুনি কিমান সন্তুষ্ট? মই ফুল পইণ্টে দিম, 10 পইণ্টে দিম। 1 পৰা 10ৰ ভিতৰত আমি 10হে দিম আৰু। আমি 10 দিব লাগিব। ভাল কাম কৰিছে আৰু। মই পুৰা নম্বৰে দিম। 10 দিম। তেখেতে কামবিলাক কৰিছে আৰু হয়, ভালকৈ কৰিছে।